স্কুলত আচলতে ছেক্স এডুকেশ্যনটোৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি আছে এটা নিৰ্দিষ্ট ধৰণৰ দেখা হ'ব লাগিব তেতিয়াহে তুমি আমাৰ গ্ৰুপটোত সোমাব পাৰিবা আমাৰ যিটো কৈশোৰ অৱস্থাৰ যিটো অৱস্থা পোৱাটো যথেষ্ট আগুৱাই গৈছে এইটো বয়সত সম্পৰ্কও গঢ় দিব আৰম্ভ কৰে তেওঁলোকৰ মাজত এই স্বাভাৱিক বস্তুটো বহুত সময়ত আমি একচেপ্ট কৰিবলৈ টান পাওঁ সাধাৰণতে ভাৰতীয় যিটো সভ্যতা তাত আমি বহুত বেছি লোকঢাক কৰোঁ এইটো সময়তে তেওঁলোক মদ ভাং চিগাৰেট প্ৰথমবাৰ টেষ্ট কৰে বা সহায় ল'ব তেওঁলোকে ভাবে যে এইটো ল'লে মোৰ এইখিনি উদ্বিগ্নতা নাইকিয়া হ'ব তাৰপিছত মই কথা পাতিব পাৰিম সেই গাইডেন্সটো আৰু ছাপৰ্টটো যদি নাপায় তেওঁ অন্য ঠাইত সেইটো সহায় বিচাৰিব আৰু সেই অন্য ঠাইত বিচৰা সহায়টো সাধাৰণতে ভুল জেগাৰ পৰা হয় ল'ৰা ছোৱালীয়ে তেনে এগৰাকী ব্যক্তিকে এপ্ৰ'চ কৰি কথা ক'ব বিচাৰিব যিয়ে তেওঁলোকে জানে যে সাংঘাতিক বেয়াকৈ প্ৰতিক্ৰিয়া নকৰে যে বিসংগতি যদি দেখিছোঁ সহায়টো যদি কৰোঁ তাৰমানে মানসিক বিকাৰৰ পৰ্যায়লৈ যোৱাৰ পৰা আমি কিশোৰজনক আচলতে বচাব পাৰোঁ আমাৰ সমাজত সাধাৰণতে ফাদাৰ ফিগাৰ্ছ আৰ এবচেণ্ট মানে ইম'চনেলি এবচেণ্ট বুলি কওঁ আমি যে আকৰ্ষণ মাত্ৰেই প্ৰেম নহয় আৰু প্ৰেম হৈছে মানে সম্পৰ্ক নহয় মনস্তত্ত্ববিদসকলৰ কাৰণে পেৰেণ্ট মানে কেৱল বায়'লজিকেল পেৰেণ্টছ নহয় যেতিয়া আমি বেড টাচ গুড টাচ শিকাওঁ সেয়া ল'ৰা ছোৱালী নিৰ্বিশেষে সকলোকে শিকোৱা উচিত